নমস্কাৰ বন্ধু-বান্ধৱীসকল, MD+ নিউজলৈ মই মৃণালে স্বাগতম জনাইছোঁ। খবৰবোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক এটা দিব নাপাহৰিব। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ৭৫,০০০ যুৱক-যুৱতীৰ কাৰণে ১ লাখ টকা দিয়া হ'ব। ব্যৱসায় কৰিম বুলি ভাবি আছে নেকি? যদি আছে তেন্তে চৰকাৰে লৈ আনিছে আঁচনি। ১ লাখ টকা দিব, মাত্ৰ কেইটামান নথি পত্ৰ লাগিব। আমি জনাই আছোঁ, সকলোবোৰ ভালদৰে বাতৰিটো মন কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। চৰকাৰে ৰাজ্যৰ ৭৫,০০০ যুৱক-যুৱতীক দিব ১ লাখ টকাকৈ। ব্যৱসায় ভাল হ'লে পুনৰ আকৌ ১ লাখ টকা দিয়া হ'ব। টোটেল ২ লাখ টকা পাবলৈ সাজু হওক আবেদনকাৰী। সাজু কৰক নথি-পত্ৰ। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। প্ৰতিজন যোগ্য যুৱক-যুৱতীয়ে ২ লাখ টকাকৈ পাব। ২৫,০০০ যুৱকে প্ৰথমে লাভ কৰিব ১ লাখ টকাকৈ। ১ লাখ টকা লাভ কৰাসকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত। উদ্যোগী কামত বিনিয়োগ কৰাসকলৰ পুনৰ দিয়া হ'ব ১ লাখ টকা। সাক্ষাৎকাৰ বাবে সাজু হওক CMAAৰ বাবে আবেদনকাৰী। ৩০ মে'ৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত বাছনি হ'লেই পাব CMAAৰ ধন। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। মুখ্যমন্ত্ৰীৰ আমাৰ CMAAA আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি ২ লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। ২৫,০০০ যুৱকে ১ লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু ১ লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CMAAৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। ৩০ মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট ৭৫,০০০ যুৱক-যুৱতীক ১ লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু ১ লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CMAAA আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি ২ লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। ২৫,০০০ যুৱকে ১ লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু ১ লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CMAAৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। ৩০ মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট ৭৫,০০০ যুৱক-যুৱতীক ১ লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু ১ লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CMAAA আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি ২ লাখ টকাকৈ
আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM-AAA বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ